ইৰাণৰ নাতাঞ্জ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকা আৰু ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। ইৰাণৰ পাৰমাণৱিক ঘাটিবোৰ এটা এটাকৈ উৰুৱাই দিয়াৰ ভাবুকি দিছিল আমেৰিকা ইজৰাইলে আৰু সেয়াই কৰি আছে। অৱশ্যে নাতাঞ্জ যিটো পাৰমাণৱিক ঘাটি আছে সেইটোত 2025ৰ পৰা কেইবাটাও আক্ৰমণ সংঘটিত কৰিছে ইজৰাইল আৰু আমেৰিকাই। আৰু এই আক্ৰমণৰ শেহতীয়াভাৱে যিখিনি প্ৰতিক্ৰিয়া আহিছে ইৰাণৰ তৰফৰ পৰা এনেধৰণৰ, তেওঁলোকে কৈছে যে এতিয়ালৈকে কোনো ৰেডিয়েশ্যন হোৱা নাই এই আক্ৰমণত। আৰু ইৰাণে দাবী কৰিছে যে এয়া পুৰণি এটা অভিসন্ধি আমেৰিকা আৰু ইজৰাইলৰ, এই অভিসন্ধি মতে কাম কৰিছে, কিন্তু ইৰাণৰ ক্ষয়ক্ষতি হোৱা নাই বুলি তেওঁলোকে দাবী কৰিছে। আমাৰ হাতত যিটো ৰিপৰ্ট আছে সেই ৰিপৰ্টটো এনেধৰণৰ। মধ্যপ্ৰাচ্যত চৰম উত্তেজনা বৃদ্ধি পাইছে। ইৰাণৰ আটাইতকৈ সুৰক্ষিত আৰু সংবেদনশীল বুলি গণ্য কৰা নাতাঞ্জ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকা আৰু ইজৰাইলৰ সেনাৰ এক বৃহৎ যুটীয়া আক্ৰমণ চলোৱাৰ খবৰ আহিছে। ভয়ংকৰ বোমাবৰ্ষণ হৈছে, য'ত প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গৈছে আৰু জুই আৰু ক'লা ধোঁৱা দেখিবলৈ পোৱা গৈছে। তীব্ৰ বোমাবৰ্ষণ কৰে। এই আক্ৰমণৰ শব্দ বহু দূৰলৈ শুনা গৈছিল বুলি এটা ৰিপৰ্ট প্ৰকাশ পাইছে আৰু সমগ্ৰ অঞ্চলটোতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। যিহেতু এটা পাৰমাণৱিক কেন্দ্ৰ হয়, ইয়াৰ পাৰমাণৱিক কেন্দ্ৰত যিকোনো বিস্ফোৰণ হ'লেই ইয়াৰ ৰেডিয়েশ্যন, ইয়াৰ পাৰ্শ্বক্ৰিয়া অতি ভয়ংকৰ ৰূপত হয়। কিন্তু ৰেডিঅ'ধৰ্মী কোনো পদাৰ্থৰ বিকিৰণ এতিয়ালৈকে হোৱা নাই বুলি ইৰাণে দাবী কৰিছে। অৱশ্যে ইৰাণৰ বহু খবৰ এতিয়াও গোপনে ৰাখিবলৈ চেষ্টা কৰাৰ এটা তথ্য আহিছে। তেওঁলোকে বহু খবৰ ৰাষ্ট্ৰ হ'বলৈ দিয়া নাই বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাবলৈ দিয়া নাই। কাৰণ ইৰাণত আপোনালোকে জানে আমেৰিকাৰ যিবোৰ মাধ্যম আছে সকলো মাধ্যমেই বেণ্ড। ইৰাণত তেওঁলোকৰ নিজা এটা প্লেটফৰ্ম বৰ্তমান তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে, যিটো প্লেটফৰ্ম কেৱল ইৰাণৰ মানুহৰ বাবেহে। ইৰাণৰ মানুহৰ বাহিৰে এই হোৱাটছএপৰ দৰে বা ফেচবুকৰ দৰে প্লেটফৰ্ম অন্য লোকে ব্যৱহাৰ কৰিব নোৱাৰে। ইৰাণত সেইটো নিজাকৈ তেওঁলোকে এটা প্লেটফৰ্ম গঢ়ি তুলিছে, এটা এপ গঢ়ি তুলিছে। সেই এপটোত কেৱল ইৰাণৰ মানুহে, ইৰাণৰ স্থায়ী লোকসকলেহে তাত নিজৰ বাৰ্তা বিনিময় কৰে অথবা ভিডিঅ' কল বা সেইবোৰ কৰিব পাৰে। কিন্তু সেইটো এপ বাহিৰত নিষিদ্ধ আৰু ইৰাণৰ বাহিৰত সেই এপটোৰ জৰিয়তে কোনো তথ্য দিব পৰা নাযায়। আৰু সেয়েহে বহু কথা ৰাষ্ট্ৰ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নাহে, যাৰ বাবে বহু কথা কওঁতেও আমাৰ অসুবিধাৰ সৃষ্টি হয়। কিন্তু যিটো ৰিপৰ্ট আমি পাইছোঁ সেই ৰিপৰ্টটো অত্যন্ত গুৰুত্বপূৰ্ণ। তাত কোৱা হৈছে ইৰাণৰ তৰফৰ পৰা যে ইৰাণী সংবাদ মাধ্যমৰ মতে ইমান ডাঙৰ আক্ৰমণ আৰু ইমান ভয়ংকৰ আক্ৰমণ আছিল, কিন্তু তাৰ পাছতো এতিয়ালৈকে কোনো ধৰণৰ ৰেডিয়েশ্যন হোৱা নাই বা বিকিৰণ হোৱা নাই। জনসাধাৰণ সুৰক্ষিত বুলি দাবী কৰা হৈছে। বিস্ফোৰণৰ পিছত আশে পাশে থকা অঞ্চলত বসবাস কৰা লোকসকল সুৰক্ষিত বুলি ইৰাণী সংবাদ মাধ্যমৰ তৰফৰ পৰা দাবী কৰা হৈছে। ইৰাণ চৰকাৰে এই আক্ৰমণক আমেৰিকা আৰু ইজৰাইলৰ এটা পুৰণি ষড়যন্ত্ৰ বুলি উল্লেখ কৰিছে আৰু তেওঁলোকে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিম বুলি সদৰি কৰিছে। ইৰাণৰ ওপৰত চাপ বৃদ্ধি কৰাৰ বাবে এটা অতি ভয়ংকৰ কৌশল বুলি তেওঁলোকে ইয়াক উল্লেখ কৰিছে। 2025 চনৰ পৰা এতিয়ালৈকে এই পাৰমাণৱিক কেন্দ্ৰটোৰ আশে পাশে বা পাৰমাণৱিক কেন্দ্ৰটোত কেইবাবাৰো আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু প্ৰতিবাৰে সম্পত্তিৰ বৃহৎ লোকচান হৈছে, কিন্তু পৰিৱেশৰ কোনো ক্ষতি হোৱা নাই বুলি ইৰাণে দাবী কৰিছে। ভাৰত চৰকাৰেও এই ঘটনাক লৈ সজাগ হৈ আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে ধাৰাবাহিকভাৱে কথা পাতি আছে। ইতিমধ্যেই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে যি ভূমিকা গ্ৰহণ কৰিছিল সেই ভূমিকাৰ কথা আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে কেইবাবাৰো ইৰাণৰ চৰকাৰৰ সৈতে কথা পাতিছে, টেলিফোনিক বাৰ্তালাপত মিলিত হৈছে। ইফালে আমেৰিকা আৰু ইজৰাইলৰ সৈতে থকা বন্ধুত্বমূলক সম্পৰ্ক আৰু আনফালে আকৌ ইৰাণৰ সৈতেও থকা ঐতিহাসিক সম্পৰ্কৰ মাজত সন্তুলন মানে বেলেঞ্চ এতিয়া ভাৰতে ৰক্ষা কৰি আছে। আৰু ভাৰতে ইৰাণত চাবাহাৰ বন্দৰ নিৰ্মাণৰ বাবে বৃহৎ বিনিয়োগ কৰিছিল। এই যুদ্ধই ভাৰতৰ মধ্য এছিয়াৰ সৈতে থকা এই বাণিজ্য পথটো বিপদত পেলোৱাৰো এতিয়া আশংকা ঘনীভূত হৈ পৰিছে সেই ধাৰাবাহিক আক্ৰমণবোৰৰ ফলত। আৰু পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণৰ ফলত ইয়াৰ পাৰ্শ্বক্ৰিয়া এতিয়া অধিক ৰূপত হোৱাৰ আশংকা কৰা হৈছে। যিবোৰ ভাৰতীয় প্ৰব্ৰজনকাৰী আছে, ইৰাণ আৰু ইয়াৰ চুবুৰীয়া দেশসমূহত লাখ লাখ ভাৰতীয় কৰ্মৰত হৈ আছে। তেওঁলোকৰ একাংশক ইতিমধ্যে ভাৰতে সুকলমে তাৰ পৰা উলিয়াই আনিবলৈ সক্ষমো হৈছে, কিন্তু বহু লোক এতিয়াও তাতে আবদ্ধ হৈ আছে। তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰাটো ভাৰত চৰকাৰৰ এটা দায়িত্ব আৰু সেয়ে ভাৰত চৰকাৰে সেই বিষয়বোৰৰ ওপৰতো ভালকৈ চকু দি আছে। ড্ৰোন আৰু মিছাইল প্ৰযুক্তিৰ কথা যদি কওঁ, এই আক্ৰমণত ব্যৱহাৰ কৰা উন্নত প্ৰযুক্তিৰ ড্ৰোন আৰু মিছাইলসমূহৰ পৰীক্ষণ ভাৰতৰ দৰে দেশৰ বাবে প্ৰতিৰক্ষাৰ দিশত এক অধ্যয়নৰ বিষয় হৈ পৰিছে। মন কৰিবলগীয়া এই কথাটো আমি আপোনালোকক জনালোঁ। সমান্তৰালভাৱে কওঁ যে এই যি আক্ৰমণৰ ঘটনা সংঘটিত হৈছে, এই আক্ৰমণে কিন্তু পাৰ্শ্বক্ৰিয়া অৰ্থনৈতিকভাৱে অধিক পেলাব। এই আক্ৰমণে ইতিমধ্যেই তেলৰ মূল্যবৃদ্ধি ঘটাইছে। ডলাৰৰ এফালে যিটো প্ৰতি বেৰেলত
তেলৰ মূল্য ডলাৰত বহুত বৃদ্ধি পাইছে কিন্তু ভাৰতে এতিয়ালৈকে তেলৰ দাম ভাৰতত বাঢ়িবলৈ দিয়া নাই কিন্তু যিবোৰ প্ৰিমিয়াম তেলৰ মূল্য তাত মাত্ৰ 2 টকা বৃদ্ধি কৰা হৈছে তাৰ বাহিৰে কিন্তু বাকি আন যিবোৰ নৰ্মেল তেল আছে পেট্ৰল ডিজেল সেইবোৰৰ দাম বৃদ্ধি হ'বলৈ দিয়া নাই সেই কথাও ইতিমধ্যে ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰি দিয়া হৈছে ইতিমধ্যে 110 পৰা 120 ডলাৰ পৰ্যন্ত তেলৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেলত বৃদ্ধি পাবলৈ ধৰিছে আৰু ইয়াৰ ফলতেই পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱাৰ আশংকা বিশ্বৰ বিভিন্ন দেশত আমি জানো ভাৰতৰ চুবুৰীয়া দেশ ভাৰতৰ শত্ৰু দেশ পাকিস্তানত ইতিমধ্যে অফিচ কাছাৰী বন্ধ দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে কিন্তু সৌভাগ্য বিষয় যে ভাৰত এতিয়ালৈকে তেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই অৱশ্যে ৰন্ধন গেছৰ কিছু নাটনি হৈছে বিশেষকৈ ৰেষ্টুৰাসমূহৰ ক্ষেত্ৰত কিছু ভাৰতত বিপদ হোৱা আমি দেখিবলৈ পাইছোঁ ঠায়ে ঠায়ে কিছুমান ৰেষ্টুৰা বন্ধ হৈ পৰিছে তাৰ বাহিৰে কিন্তু পেট্ৰল ডিজেলৰ সামগ্ৰিকভাৱে এতিয়ালৈকে মূল্য বৃদ্ধি হোৱা নাই কিন্তু এই যিটো পাৰমাণৱিক ঘাটিত আক্ৰমণ বা যুদ্ধ অন্ত নোহোৱাৰ এক অৱস্থা সেইটোৱে কিন্তু আগন্তুক দিনত এক ভয়ংকৰ বিপদৰ আগজাননী দিছে যদি যুদ্ধ এনেধৰণেই চলি থাকে তেনেহ'লে এটা সময়ততো বিপদৰ সন্মুখীন হ'বই বিশ্বৰ প্ৰতিখন দেশেই যদি বিপদৰ সন্মুখীন হয় ভাৰতো স্বাভাৱিকতে সেই বিপদৰ পৰা হাত সাৰি থাকিব নোৱাৰিব সেয়েহে সময় থাকোঁতে এই যুদ্ধখন অন্ত পৰক সেইটোৱে আমি কামনা কৰিছোঁ মনে প্ৰাণে সেই কথাটোৱে আমি বাৰ্তা হিচাপে দি আছোঁ সকলো আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সেই কামটো কৰি আছে কিন্তু ইৰাণ আমেৰিকা ইজৰাইল এওঁলোকক কোনে বুজাব এওঁলোকৰ এই যুদ্ধই এতিয়া দুই মহৰ যুঁজত বিৰিণাৰ মৰণৰ দৰে অৱস্থাৰ সৃষ্টি কৰিছে আন দেশবোৰৰ মাজত এলপিজিৰ কথা ক'লোৱে আমি এলপিজিৰ সংকট হৈছে বিভিন্ন দেশত ভাৰতত ব্যৱহৃত ৰন্ধন গেছৰ এক বুজন অংশ পাৰস্য উপসাগৰীয় দেশসমূহৰ পৰা আহে আৰু এই যুদ্ধৰ ফলতেই ইয়াৰ সংকটে দেখা দিছে অৱশ্যে বাণিজ্যিক চিলিণ্ডাৰৰ সংকটটো বেছি হৈছে ঘৰুৱা চিলিণ্ডাৰতকৈ ঘৰুৱা চিলিণ্ডাৰৰ যিখিনি বিতৰণ সেই বিতৰণ প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিবলৈ অৱশ্যে চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে সাধাৰণজন যাতে বিপদত নপৰে তাৰ ওপৰত বিশেষ দৃষ্টি দিয়া হৈছে এতিয়া অৱশ্যে যিটো বুকিং চাইকেল সেই বুকিং চাইকেলটো বঢ়াই দিয়া হৈছে আৰু সেই বুকিং চাইকেলটো বঢ়াই দিয়াৰ সমান্তৰালকৈ কিন্তু প্ৰতিজনে যাতে গেছ লাভ কৰে তাৰ ওপৰত বিশেষভাৱে দৃষ্টি দিয়া বুলি চৰকাৰৰ তৰফৰ পৰা দাবী কৰা হৈছে আৰু জনসাধাৰণেও সেইটো তেওঁলোকৰ মতামতবোৰ সময়ে সময়ে দি আছে আমাৰ জৰিয়তে সেই মতামতবোৰ আমি শুনি আছোঁ কিন্তু এই যিবোৰ অৱস্থা হৈছে সেই অৱস্থাবোৰে আমাৰ ভাৰতৰ ক্ষেত্ৰতেই নহয় গোটেই বিশ্বতেই যিহেতু প্ৰভাৱ পেলাইছে আৰু তাৰ মাজতেই মধ্যপ্ৰাচ্যৰ এই যুদ্ধৰ দামামা ক্ৰমান্বয়ে বৃদ্ধি পোৱাটোৱে অধিক আশংকা ঘনীভূত কৰি তুলিছে এই যুদ্ধৰ জুই এনেধৰণে যদি জ্বলি থাকে স্বাভাৱিকতেই আন বহু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব শ্বেয়াৰ মাৰ্কেট ক্ৰেছ কৰি গৈছে আপোনালোকে সকলোৱে জানে যিসকলে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰে অথবা যিসকলৰ শ্বেয়াৰ মাৰ্কেটৰ সৈতে ভালদৰে সম্পৰ্ক আছে তেওঁলোকে ভালদৰে জানিব শ্বেয়াৰ মাৰ্কেট যিসকলে পৰ্যবেক্ষণ কৰে তেওঁলোকেও ভালদৰে গম পাব যে বৰ্তমান শ্বেয়াৰ মাৰ্কেটৰ অৱস্থা কেনেকুৱা হৈ আছে এই সকলোৱেই বৰ্তমান পৰিস্থিতিৰ উত্তেজনা সূচাইছে এই উত্তেজনা কিমান দিনলৈকে থাকিব আমি জানো যে পাৰ্শ্বক্ৰিয়াবোৰ বহু দিনলৈকে থাকে হয়তো এই যুদ্ধৰো পাৰ্শ্বক্ৰিয়া বহু দিনলৈকে থকাৰ আশংকা আছে তাৰ মাজতেই ইৰাণৰ আটাইতকৈ সুৰক্ষিত আৰু সংবেদনশীল বুলি গণ্য কৰা নাটানছ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকা ইজৰাইলৰ এই যৌথ আক্ৰমণে এক ভয়াৱহ বিপদৰ আগজাননী দিছে WHO ইতিমধ্যে সতৰ্ক হৈ আছে WHO তেওঁলোকে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ইৰাণৰ ক্ষেত্ৰত কাৰণ আশংকা ঘনীভূত হৈ পৰিছিল বহুতো বিশ্লেষকেও সদৰি কৰিছিল যে আমেৰিকা ইজৰাইলে হয়তো ইৰাণৰ ওপৰত পাৰমাণৱিক যদি বোমা কিবা কাৰণত বা তেনেধৰণৰ অস্ত্ৰ যদি কিবা কাৰণত ব্যৱহাৰ কৰে অথবা এই পাৰমাণৱিক ঘাটিসমূহত আক্ৰমণৰ ফলত তাত যদি ৰাসায়নিক বিকিৰণ হয় অথবা ৰেডিয়েশ্যন হয় তেনেহ'লে কি অৱস্থাৰ সৃষ্টি হ'ব পাৰে তাৰ বাবে WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন পূৰ্বৰে পৰা সজাগ হৈ আছে ইতিমধ্যে আমি সেই সন্দৰ্ভত কালিও বিশেষ সম্প্ৰচাৰ আপোনালোকৰ বাবে উল্লেখো কৰিছোঁ বা সম্প্ৰচাৰো কৰিছোঁ আমাৰ এই সম্প্ৰচাৰটোতো আমি সেই কথা সদৰি কৰিছিলোঁ যে বিশ্ব স্বাস্থ্য সংস্থা কেনেধৰণে উদ্বিগ্ন হৈ পৰিছে তেনেধৰণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সংগঠন বিভিন্ন সংস্থা এতিয়া এই বিষয়বোৰক লৈ অতি চিন্তিত মানৱ অধিকাৰ সংগঠনবোৰো অতি চিন্তিত আৰু এই যুদ্ধৰ অৱসান বিচৰাটো সকলোৱে কৰা বা অৱসান সকলোৱে কামনা কৰাটো আমি দেখিবলৈ পাইছোঁ কিন্তু কাৰ্যক্ষেত্ৰত সেইটো হৈ উঠা নাই ক'ৰবাত এই যিটো ময়বৰ মনোভাৱ সেই ময়বৰ মনোভাৱটোৰ বাবে এনেধৰণৰ এক অৱস্থা বৰ্তমান সৃষ্টি হৈ আছে ইৰাণে কোনো কাৰণতে এৰি নিদিয়ে আমেৰিকা ইজৰাইলে হয়তো ভাবিছিল যে ইৰাণ হয়তো তেওঁলোকে নিজৰ শিৰ নত কৰি তেওঁলোকে হয়তো এই যুদ্ধত চাৰেণ্ডাৰ কৰি দিব আত্মসমৰ্পণ কৰি দিব কিন্তু সেইটো হোৱা নাই আমেৰিকা ইজৰাইলে যেনেধৰণে পৰিকল্পনা ৰচনা কৰিছিল তেনেধৰণৰ পৰিকল্পনা যেন বাস্তৱ ক্ষেত্ৰত হোৱা নাই ইৰাণে এতিয়ালৈকে শিৰ নত কৰা নাই আত্মসমৰ্পণ কৰা নাই যাৰ ফলত যুদ্ধখন দীঘলীয়া হৈ গৈ আছে স্বাভাৱিকতেই তেওঁলোক নিজৰ জাতিটোক লৈ নিজৰ কৃষ্টিক লৈ নিজৰ দেশখনক লৈ আৱেগিক তেওঁলোকে প্ৰাণ গ'লেও কোনো কাৰণতেই পিছ হুহুকি নাযাওঁ বুলি ইতিমধ্যে সকিয়নি দিছিল ইৰাণে কৈছিল যে আমি আমাৰ জীৱন ত্যাগ কৰিম কিন্তু আমি কাৰো ওচৰত
শিৰ নত নকৰোঁ আমি কাৰো ওচৰত কঁকাল বেকা নকৰোঁ আমি আন দেশৰ লগত আমাৰ মত নিমিলে আমি আন দেশৰ দৰে নহয় আমাৰ সেই ব্যক্তিত্বতে আছে আমি যুদ্ধ বা এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ'লে কেতিয়াও পিছুৱাই নাযাওঁ আমি আগবাঢ়ি আহোঁ আৰু শত্ৰুপক্ষক প্ৰতিহত কৰিবলৈ চেষ্টা কৰোঁ সেইখিনি স্বাভাৱিকতেই বহুত আৱেগিক কথা এখন দেশৰ বাবে এখন দেশৰ জনসাধাৰণৰ বাবে কিন্তু এই সামগ্ৰিকভাৱে কিন্তু বিনাশেই মাতি আনে আৰু বিনাশ বৰ্তমান হৈ থকাই আমি দেখিবলৈ পাইছোঁ সেয়েহে সকলোৱে কৈ আছে যে যুদ্ধ অন্ত পৰক আৰু এই মুহূৰ্তৰ এইটোৱে খবৰ যে নাটানছ পাৰমাণৱিক কেন্দ্ৰত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰা হৈছে আৰু ইৰাণে দাবী কৰিছে যে যিমান ক্ষতি হ'ব লাগিছিল সিমান ক্ষতি হোৱা নাই 2025 চনৰ পৰা ধাৰাবাহিকভাৱে এই নাটানছ পাৰমাণৱিক কেন্দ্ৰ আক্ৰমণৰ লক্ষ্য হৈ আহিছে কিন্তু এই আক্ৰমণে ইৰাণক কোনো কাৰণতেই দুৰ্বল কৰিব নোৱাৰে বুলি দাবী কৰা হৈছে লক্ষ্য কৰিম আমি পৰৱৰ্তী সময়ত আৰু কি আপডেট আহে আপোনালোকৰ মতামতবোৰো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিব এই মুহূৰ্তত